নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আমি আজি পুনৰ আছাম ট্ৰিবিউন নিউজ পেপাৰখনৰ এনালাইচিছ কৰিবলৈ আগবাঢ়িছোঁ। আজি হৈছে 13 মাৰ্চ 2026। এই নিউজ পেপাৰখন এনালাইচিছৰ জৰিয়তে আমি ইয়াত কিছুমান টপিক যিবোৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ দৃষ্টিকোণেৰে আহিবলগীয়া প্ৰশ্ন হওক বা আগন্তুক আহিবলগীয়া সম্ভাৱনামূলক প্ৰশ্ন হওক বা আহি যোৱা কিছুমান প্ৰশ্ন আমি ইয়াতে আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ইয়াৰ দ্বাৰা উপকৃত হ'ব। আহক এতিয়া আজিৰ নিউজ পেপাৰখনলৈ আগবাঢ়োঁ। আজি 13 মাৰ্চ তাৰিখৰ নিউজ পেপাৰ প্ৰথমটো টপিকত আছে ট্ৰান্সফৰ্মিং ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড এনাৰ্জি ফৰ ষ্ট্ৰংগাৰ আছাম। এইটো আচলতে প্ৰিলিমছতকৈ অধিক ইয়াতে কিছুমান ডাটা দিয়া আছে যিসমূহ আমি মেইনছৰ কাৰণে ইউজ কৰিবলৈ পাৰোঁ। ইয়াতে দিয়া আছে যে দুটা স্কিমৰ কথা কোৱা হৈছে। এটা হৈছে PM গতি শক্তি নেশ্যনেল মাষ্টাৰ প্লেন হয়, আৰু আন এটা হৈছে এক্ট ইষ্ট পলিচি। আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা কিছুমান পলিচি নেশ্যনেল পলিচি লোৱা হৈছে, যিসমূহ হৈছে এক্ট ইষ্ট পলিচি আৰু হাইড্ৰ'কাৰ্বন ভিজন 2030, যিসমূহ ফাৰ্ষ্টতে ষ্টেট লেভেলত ইমপ্লিমেণ্ট কৰা হ'ব। আৰু ইয়াৰ জৰিয়তে এই পলিচিসমূহৰ জৰিয়তে আমাৰ অসমত প্ৰভাৱটো হৈছে যে ইয়াৰ জৰিয়তে অসমত ডেভেলপমেণ্ট হোৱাৰ লগতে আমাৰ যিটো নৰ্থ ইষ্ট ৰিজন ইয়াৰ ডেভেলপমেণ্ট হ'ব, আৰু লগতে বিভিন্ন ধৰণৰ বাণিজ্যিক ক্ষেত্ৰতো ইয়াৰ ইম্পৰ্টেঞ্চটো বাঢ়ি যাব, যিহেতু আমাৰ নৰ্থ ইষ্ট ৰিজনটোৰ জৰিয়তে ছাউথ ইষ্ট এছিয়াৰ লগত এই অঞ্চলটোৰ জৰিয়তে আমি বাণিজ্যিক সংযোগ স্থাপন কৰিব পাৰোঁ। যে এটা অৰ্থাৎ ক'বলৈ গ'লে নৰ্থ ইষ্ট ৰিজনটোৱে আমাৰ এজ এ কৰিডৰ হিচাপে কাম কৰে। এই প্ৰকল্পৰ মুঠ খৰচ হৈছে প্ৰায় 13,290 কোটি টকা, আৰু এই প্ৰকল্পত প্ৰধানকৈ হাইড্ৰ' পাৱাৰ অৰ্থাৎ বিদ্যুৎ, গেছ পাইপলাইন বা ৰেলৱে ইলেক্ট্ৰিফিকেশ্যন বা উন্নয়ন ৰেল লাইন ডাবলিং কৰাৰ কামসমূহ লোৱা হৈছে। তাতে আমি অলপ স্কিমকেইখনৰ বিষয়ে অলপমান দিছোঁ, যিসমূহ হৈছে যে PM গতি শক্তি নেশ্যনেল মাষ্টাৰ প্লেন, the integrated approach to infrastructure projects with rail, road, pipelines align perfectly with the principles of this scheme. অৰ্থাৎ PM গতি শক্তিৰ সকলো ইনফ্ৰাষ্ট্ৰাকচাৰ একেলগে উন্নয়নত কাম কৰে, আৰু লগতে এক্ট ইষ্ট পলিচি দ্য ডেভেলপমেণ্ট অফ কানেক্টিভিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ইন আছাম ইন দ্য কৰ্নাৰষ্টোন অফ দিছ পলিচি। আৰু এক্ট ইষ্ট পলিচিখনৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলক এছিয়া দেশৰ লগত সংযোগকাৰী হিচাপে ব্যৱস্থা কৰা হ'ব। অৰ্থাৎ নৰ্থ ইষ্ট ৰিজনটো হওক বা অসম এজ এ কৰিডৰ হিচাপে কাম কৰিব। আৰু লগতে যিটো হাইড্ৰ'কাৰ্বন ভিজন 2030 ফৰ নৰ্থ ইষ্টৰ কাৰণে আছে, সেইটো জৰিয়তে উত্তৰ পূবত তেল আৰু গেছ উৎপাদন বৃদ্ধি কৰা হ'ব বুলি কোৱা হৈছে। এটা মিনছ টাইপৰ এটা কুৱেশ্যন আমি তলত দিছোঁ, সেইটো হৈছে যে এনেধৰণৰ: এনালাইজ দ্য ছিগনিফিকেঞ্চ অফ দ্য হাইড্ৰ'কাৰ্বন ভিজন 2030 ফৰ নৰ্থ ইষ্ট ইণ্ডিয়া in transforming the energy landscape of Assam. How do projects like the Numaligarh-Siliguri pipeline and the North East gas grid align with this vision? আপোনালোকে কৰি চাব পাৰে। আহক আজিৰ দ্বিতীয়টো টপিকলৈ আগবাঢ়োঁ। দ্বিতীয়টো টপিকত আছে PM Kishan 22nd ইনষ্টলমেণ্ট এণ্ড এগ্ৰিকালচাৰেল এচিভমেণ্টছ। আজি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব, আৰু তেওঁলোকে কিছুমান
PM কিষাণ নীতিৰ আণ্ডাৰত তেওঁ কিছুমান ফাণ্ড ৰিলিজ কৰিব। এইটো হৈছে কৃষকসকলৰ বাবে এটা চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ আঁচনি। এই আঁচনিৰ জৰিয়তে কৃষকসকলক আৰ্থিক সাহায্য প্ৰদান কৰা হয় আৰু এই আঁচনিৰ জৰিয়তে প্ৰায় 9.32 কোটি কৃষক লাভান্বিত হৈছে। আৰু ইয়াতে এটা আমি কথা জনা উচিত যে যি কৃষকসকলক দুটা ভাগত ভাগ কৰা হয়। এটা হৈছে তেওঁলোকৰ চাইজটো, মাটিৰ লেণ্ড হোল্ডিং চাইজটো চাই পেলাই তেওঁলোকক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে স্মল আৰু এটা হৈছে মাৰ্জিনেল ফাৰ্মাৰ্ছ। মাৰ্জিনেল ফাৰ্মাৰ্ছসকল সেইসকল যিসকলৰ হাতত 1 হেক্টৰতকৈ কম মাটি থাকে, আনহাতে স্মল ফাৰ্মাৰ্ছসকল হৈছে যাৰ হাতত 1 পৰা 2 হেক্টৰ মাটি থাকে। ইয়াতে যিসমূহ PM কিষাণ স্কীমৰ দ্বাৰা যিসকল কৃষকক আৰ্থিক সাহায্য দিয়া হ'ব তেওঁলোকক DBT অৰ্থাৎ ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ দ্বাৰা তেওঁলোকক পইচাসমূহ দিয়া হ'ব। DBT স্কিমছটো হৈছে এনেকুৱা ধৰণৰ স্কিম যাৰ দ্বাৰা কৃষকসকলক গভৰ্ণমেণ্টৰ দ্বাৰা যিসমূহ গভৰ্ণমেণ্টৰ পলিচিৰ দ্বাৰা যিসমূহ টকা আৰ্থিক সাহায্য দিয়া হ'ব সেইসমূহ ডাইৰেক্টলি তেওঁলোকৰ বেংকত ট্ৰান্সফাৰ কৰা হ'ব। অৰ্থাৎ ইয়াৰ জৰিয়তে যিটো জন ধন আধাৰ মোবাইল, অৰ্থাৎ এজন ব্যক্তিৰ যেতিয়া কৃষকজন অৰ্থাৎ যোনজন ব্যক্তিয়ে সাহায্য পাব তেওঁলোকৰ মোবাইলৰ লগত আধাৰ আৰু বেংক একাউণ্ট লিংক থাকিব লাগে আৰু তেওঁলোকৰ ডাইৰেক্ট পইচাটো তেওঁলোকৰ একাউণ্টত ট্ৰান্সফাৰ কৰা হয়। ইয়াৰ জৰিয়তে কোনো ধৰণৰ মধ্যস্থতাকাৰীৰ ভূমিকা নাথাকে, যিয়ে কোনো কাৰাপশ্যনৰ ধৰণৰ চিন্তা ইয়াত আহি নপৰে। এইটো এটা ইয়াৰ ইতিবাচক দিশ বুলি আমি ক'ব পাৰোঁ। গতিকে আমি এইখিনিতে এটা অটল বিহাৰী বাজপেয়ীৰ এটা জনপ্ৰিয় বাক্য আছিল এনেধৰণৰ যে যদি মই ইয়াৰ পৰা দিল্লীৰ পৰা 1 টকা এটা কোনো এজন দূৰ কৃষকৰ মানে গাঁৱলীয়া কৃষকলৈ পঠিয়াওঁ, তেওঁ গৈ 1 টকাটোৰ 20 পইচা মানহে পায়। অৰ্থাৎ মাজত যিসকল মধ্যস্থতাকাৰী থাকে তেওঁলোকে আছে কাৰাপশ্যনৰ দ্বাৰা পইচাটো তেওঁলোকৰ বেনিফিচিয়াৰী টোটেল পইচাটো নাপায়গৈ। সেয়ে আচলতে আমি ক'ব পাৰোঁ যে যিটো DBT ট্ৰেন্সফৰমেশ্যন এইটো স্কিম, এই স্কিমটোৰ দ্বাৰা কাৰাপশ্যনৰ বহুতখিনি চান্স কমি যায়। তাৰপিছত ইয়াতে আৰু কিছুমান টপিক হৈছে যে পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা মানে আমাৰ যিটো ক্ৰপিং ছিজন কেইটা হয়, এটা হৈছে খাৰিফ, এটা হৈছে ৰবি আৰু এটা জেইদ। খাৰিফটো হৈছে যিটো মনচুন অৰ্থাৎ বৰ্ষাকালত কৰা হয়, আৰু ৰবিটো যিটো ঠাণ্ডা দিনত কৰা শস্যসমূহ, আৰু জেইদটো হৈছে ছামাৰ বা অফ ছিজনত কৰা হয়। আৰু ইয়াতে কিছুমান ৰিভিজন পইণ্টাৰ্ছ দিয়া হৈছে যিসমূহ আচলতে কুৱেশ্যন মেইনছৰ কাৰণে লিখিলে তাত এজ এ পইণ্ট হিচাপে আমি দিব পাৰোঁ। ইয়াতে PDF-টো পাই যাব। আৰু লগতে কিছুমান কুৱেশ্যনো দিয়া হৈছে যিসমূহ আপোনালোকে কৰিবলৈ চেষ্টা কৰিব পাৰে PDF-টোৰ জৰিয়তে। ইয়াৰ আহক আজিৰ দ্বিতীয়টো টপিকলৈ আগবঢ়ো। দ্বিতীয়টো টপিক আছে ভেছেলছ কেৰিং অইল ফৰ ইণ্ডিয়া ক্ৰছ ষ্ট্ৰেইট অফ হৰমুজ। ইয়াৰ ফাৰ্ষ্ট অফ অল ইয়াৰ ষ্ট্ৰেইট মানে হৈছে এনেকুৱাখিনি ঠাই য'ত ডাঙৰ দুটা বৃহৎ ৱাটাৰ বডি, এটা সৰু ৱাটাৰ বডিয়ে কানেক্ট কৰে, সেই জেগাখিনি ষ্ট্ৰেইট বুলি কোৱা হয়। এতিয়া সৰ্বপ্ৰথমে ষ্ট্ৰেইট অফ হৰমুজটো খুবেই ইম্পৰ্টেণ্ট হৈ পৰিছে, যিহেতু এইটো এইকেইদিন প্ৰায় নিউজত আছে। সেয়েহে এইটো আমি প্ৰথমে জানিব লাগিব ইয়াৰ লোকেশ্যনটো ক'ত। এই ষ্ট্ৰেইট অফ হৰমুজটো অৱস্থিত পাৰ্চিয়ান গাল্ফ আৰু গাল্ফ অফ ওমানৰ মাজত অৱস্থিত। আৰু ইয়াতে যিহেতু এটা ইম্পৰ্টেণ্ট ভাৰতৰ কাৰণে এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে, যিহেতু ভাৰতৰ প্ৰায় 85% তেল বিদেশৰ পৰা আহে, আৰু তাৰে 50তকৈও অধিক অংশ মানে 50%তকৈ অধিক এই ষ্টেট অফ হৰমুজৰ দ্বাৰা ভাৰতলৈ আহে। সেয়েহে যিহেতু যদি এই পথটো বন্ধ হৈ যায় আৰু ইয়াতে বিভিন্ন ধৰণৰ সমস্যাৰ দেখা দিব। প্ৰথমটো হৈছে যে আমাৰ ইয়াতে তেলৰ দাম বাঢ়ি যাব, যিহেতু এই ষ্টেট অফ হৰমুজৰ দ্বাৰাই আমাৰ ভাৰতলৈ যিবোৰ ক্ৰুড অইল আহে, ক্ৰুড অইলবিলাক আহে, আৰু সেইবোৰ আমাৰ ইয়াতে ৰিফাইন কৰি পেলাই আমি লাভ কৰোঁ, কনজিউমাৰসকলে লাভ কৰে। আৰু যিহেতু সেই ৰাস্তাটো বন্ধ হৈ যদি যায়, যিহেতু বৰ্তমানটো দেখি আছে যে বিভিন্ন ধৰণৰ যুদ্ধ বিগ্ৰহৰ অৱস্থা হৈ আছে, সেয়েহে যদি এই পথ বন্ধ হয় তেতিয়া ভাৰতত তেলৰ দাম বৃদ্ধি হোৱাৰ লগতে
কাৰেণ্ট একাউণ্ট ডেফিচিটটো বৃদ্ধি হ'ব আৰু লগতে আমাৰ ডলাৰৰ দাম বাঢ়ি আমাৰ ৰুপিৰ মূল্যটো কমি যাব। ইয়াৰ জৰিয়তে এটা AIS অৰ্থাৎ আমি এটা মনত ৰাখিব লগা AIS এইটো হৈছে এটা অট'মেটিক আইডেণ্টিফিকেশ্যন ছিষ্টেম, যাৰ জৰিয়তে যিসমূহ চিপ বা ভেচেলছবিলাক এইবিলাক কি হয় যে ট্ৰেক কৰা হয়। অৰ্থাৎ এই বিভিন্ন ধৰণৰ দেশৰ চিপছবিলাক পাৰ হয়, অৰ্থাৎ বস্তু বাহিনী কৰি ইম্পৰ্ট কৰা হওক বা এক্সপৰ্ট কৰা হওক, এইবিলাক পাৰ হয়। আৰু সেই তেতিয়া ইয়াৰ জৰিয়তে আমি এই ট্ৰেকাৰটোৰ জৰিয়তে এই চিষ্টেমটোৰ জৰিয়তে আমি ট্ৰেকিং কৰিব পাৰোঁ যে এখন কাৰ হয়, ক'ৰ চিপ হয়, এনেকৈ আমাৰ লোকেশ্যনটো আমি গম পাব পাৰোঁ। আৰু এইসমূহ যেতিয়া এটা ৱৰ্ষ্ট কণ্ডিশ্যনত ডাৰ্ক শ্বিপিং যিটো ছুইচ অফ কৰি দিয়া হয়, যেতিয়া ডাৰ্ক শ্বিপিং অৰ্থাৎ ঘোষ্ট শ্বিপিং বুলি কয়, অৰ্থাৎ যেতিয়া এটা কোনো কনফ্লিক্ট জ'নত এই জাহাজসমূহ পাই যায় বা এটা হাই ৰিস্ক এৰিয়াত যদি এই পায়, যেনেকৈ ষ্ট্ৰেইট অফ হৰমুজ এটা হাই ৰিস্ক এৰিয়া হয়, যাৰ জৰিয়তে এইটো আমি এই ছুইচবিলাক অফ কৰি দিয়া হয়, যাৰ দ্বাৰা মানে অৰ্থাৎ যে পাইৰেটছ হওক বা কিছুমান শত্ৰুপক্ষৰ পৰা বাচিবৰ কাৰণে এইটো ছুইচ অফ কৰা হয়। কাৰেণ্ট একাউণ্ট ডেফিচিট কাৰেণ্ট একাউণ্ট ডেফিচিট মানে হৈছে যে এখন দেশৰ বিদেশৰ পৰা কিনা বস্তু অৰ্থাৎ ইম্পৰ্ট কৰা যি বস্তু যদি বিদেশলৈ বিক্ৰী কৰা বস্তুতকৈ বেছি হয়, অৰ্থাৎ আমি যদি ইম্পৰ্ট বেছি কৰোঁ এক্সপৰ্ট কম কৰোঁ, তেতিয়াতো কাৰেণ্ট একাউণ্ট ডেফিচিট ধৰা হয়। অৰ্থাৎ যদি এখন দেশে বিদেশলৈ এখন দেশে বিদেশলৈ বস্তুসমূহ দি যিমান টকা পায় তাতকৈ যদি অধিক বিদেশৰ পৰা বস্তু কিনি পেলাই অৰ্থাৎ বাহিৰৰ এখন দেশক ফৰেইন কাণ্ট্ৰিক বেছিকৈ টকা দিবলগীয়া হয়, সেইটো হৈছে এনে অৱস্থাটো কাৰেণ্ট একাউণ্ট ডেফিচিট বুলি কোৱা হয়। অৰ্থাৎ ভাৰতে যদি বিদেশলৈ বস্তু বিক্ৰী কৰিছে 100 বিলিয়ন আৰু যদি বিদেশৰ পৰা বস্তু 100-150 বিলিয়ন ক্ৰয় কৰে, তেন্তে হ'লে এই যিটো 50 বিলিয়নটো ঘাটি হ'ব, সেইটোৱে হ'ব কাৰেণ্ট একাউণ্ট ডেফিচিট। আৰু যেতিয়া কাৰেণ্ট একাউণ্ট ডেফিচিট হয়, তেতিয়া ৰুপিটো কমজোৰ হৈ পৰে আৰু লগতে দেশৰ ঋণ বৃদ্ধি হয় আৰু বিভিন্ন ধৰণৰ অৰ্থনীতি চাপ কৰাৰ লগতে বিভিন্ন ধৰণৰ পেট্ৰল, ডিজেল, এইবিলাক পেট্ৰলিয়ামবিলাকৰ সেইবোৰৰ দামটো বৃদ্ধি পায়, যিহেতু আমাৰ এইসমূহ বাহিৰৰ পৰা ইম্পৰ্ট কৰা হয়। অৰ্থাৎ বাহিৰৰ পৰা ইম্পৰ্টেড বস্তুবোৰৰ দামটো মূল্যটো বৃদ্ধি হয়। ইয়াৰে চতুৰ্থটো টপিক হৈছে ৰিটেইল ইনফ্লেশ্যন এট 3.21%। এইটো ফেব্ৰুৱাৰী ডাটা হয়। অৰ্থাৎ আমাৰ যিটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া RBI প্ৰত্যেক মাহতে এটা ইনফ্লেশ্যনৰ ডাটা প্ৰভাইড কৰে। ইনফ্লেশ্যনটো সহজ ভাষাত ক'বলৈ গ'লে ইনফ্লেশ্যন মানে হৈছে যে বস্তুৰ দাম সময়ৰ লগে লগে বৃদ্ধি পোৱা। অৰ্থাৎ এটা বস্তু যদি কালি 5 টকা আছিলে, আজি 6 টকা হ'ল, তাৰ এটা বাঢ়ি গৈছে দামটো, সেইটো হৈছে ইনফ্লেশ্যন। ইয়াতে এটা আছে যে যিটো CPI অৰ্থাৎ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স, আমি প্ৰায় পৰীক্ষাসমূহত অহা দেখা পাওঁ। কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সটো হৈছে it measures the average change in price paid by consumers household for a fixed basket of goods and services over time. CPI মানে হৈছে সাধাৰণতে মানুহে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বস্তু আৰু সেৱাৰ দাম কিমান বাঢ়িছে বা কমিছে তাক মাপিবলৈ ব্যৱহাৰ কৰা সূচক। আৰু ইয়াৰ CPI বেছ ইয়েৰটো হৈছে 2024। অৰ্থাৎ আমি এইটো মেজাৰ কৰিবলৈ হ'লে আমি 2024টোক বেছ ইয়েৰ হিচাপে লৈ আগবাঢ়োঁ।
ইয়াতে আন এটা কি ৱৰ্ড হৈছে যে ডিসইনফ্লেশ্যন আৰু ডিফ্লেশ্যন। ডিসইনফ্লেশ্যন means a decrease in the rate of inflation. Prices are still rising but at a slower pace. অৰ্থাৎ ডিসইনফ্লেশ্যন মানে হৈছে দাম বাঢ়ি থাকে কিন্তু আগতকৈ কম গতিতে বাঢ়ে। অৰ্থাৎ বস্তু এটাৰ দাম এতিয়াও বৃদ্ধি পাইছে কিন্তু গতিটো তাৰ ধীৰ হয়। আৰু ডিফ্লেশ্যন হৈছে a sustained decreases in the general price level of goods and services. Negative inflation হয়, ইয়াক negative inflation বুলি কোৱা হয়। অৰ্থাৎ বস্তুৰ দাম কমি যোৱা, তো বস্তুৰ দামটো আগতকৈ সস্তা হয়। ইয়াতে প্ৰেক্টিছ কৰিবলৈ কিছুমান কুৱেশ্যন দি দিয়া হৈছে, আপোনালোকে ট্ৰাই কৰি চাব পাৰে। যিহেতু আপোনালোকে PDF-টোত সেইখিনি পাই যাব, আপোনাৰ পৰা পঢ়ি নাথাকোঁ। আৰু ইয়াতে আজিৰ শেষৰটোৰ টপিক আছে লোকসভা সেক্ৰেটাৰিয়েট মে ৰিভিউ লিষ্ট অফ আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ডছ। ইয়াতে মোৰ কথাত কৈছে যে আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ডছ কি। আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ডছ হৈছে সেই কিছুমান এনেকুৱা ৱৰ্ড আছে আমাৰ যিহেতু আৰ্টিকল 105 অফ কনষ্টিটিউশ্যনৰ মতে, ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ মতে ফ্ৰীডম অফ স্পীচ ইন পাৰ্লিয়ামেণ্ট দিয়া হৈছে যদিও ইয়াতে কিছুমান ৱৰ্ড যিবোৰ বেন কৰা হৈছে সেইসমূহ যেন আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ডছ বুলি কোৱা হয়। আৰু এইটো কোৱা হৈছে যে ইয়াৰ জৰিয়তে কিছুমান আকৌ নতুনকৈ কিছুমান গাইডলাইন প্ৰভাইড কৰা হ'ব। সেইখিনি টপিকটোত আছে। এইদৰে আৰু তলত কিছুমান কুৱেশ্যন ইয়াৰ পৰা আহিব পাৰে, কিছুমান সম্ভাৱ্য কুৱেশ্যন দিয়া হৈছে। আপোনালোকে PDF-টোত পাই যাব, যিসমূহ আপোনালোকে ট্ৰাই কৰি চাব। আজিলৈ ইমানখিনিয়ে, ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক।